পাপ লাগিছে বুজিছা পাপ লাগিছে পিছলে খুটিয়াই খাবলৈ পিণ্ডত দিবলৈ খৰচ এটাও নাই মনে মনে মতবৰ মনে মনে এইবোৰ কথা ৰজাৰ কাণত পৰিলে তোৰ লেঠাই ছিঙিব একেবাৰে জমৰ আলহী হবিগৈ মাৰিলে মাৰক দিয়ক এতিয়ানো কি মুখতে আছো পিতামহৰ দিনৰ ৰাজ্যখন এৰি কম বেজাৰ লাগিছেনে হ'ব 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 আমিহে জানো একে এৰি পেলাই ইয়াতো ভুগিছো আমি দুটাগলেহে জানো এবাৰ খবৰ লৈছেনে এৰা কালি সেই অযোধ্যাৰ উত্তৰ সীমাৰ অজান্তি মুলকত পৰিয়ালটো থৈ আহিছোঁ সময়ত গৈ নাপালে সেই আটাই মখাৰে জীৱনে যাব বল 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 পিছে মন কৰ তোৰ কিমান হ'লগৈ মানে সংসাৰখন কিমান বাঢ়িলে লাজ লাগে কি কয় এইটোৱে তই মানুহটো বৰ ভেদাং দেই তয়ো কিন্তু মানুহটো বৰ আহল বহল দে কথাবোৰ আহল বহল দৰে ভাব আহ আহ বেলি পৰিলে কথা পাতি কৰ। দেবেন্দ্ৰ হলো নানি হসি মই ৰূপৱতী থাকোঁতে চাচি যাইবাৰ আমি অপেশ্বৰী আচাপি পুৰুষৰ নুবুজো মন বোলা নাৰী যাওঁ যাওঁ এতিয়া স্বামী মোৰ পাব পৰা
প্ৰভে হয় সভাৰ মাজে দৈত জন আৰে দৈত ৰাজন তাৰে সংগে চলে তাৰ ভাতি অতি বল তাৰে কতো কৰে পাইনা গয়া সভা ৰবি আৰে সভা ৰবি আৰে ৰাম হৰি ভোলা নিৰন্তৰ ভাতৃম্বৰাখৰ দাদা আৰু সেনাপতি মহাৰাজ দৈত্যৰ ৰাজ সিংহাসনত অধিষ্ঠিত হোৱা দিনৰে পৰা নাপালো মই মনৰ শান্তি সেই অতিথি নন্দন কপটীয়া ইন্দ্ৰই কপট চলনৰে বঞ্চিত কৰিছে অমৰাৱতীপুৰ আৰু দৈত্যক স্বৰ্গসুখৰ পৰা যুগে যুগে কৰা বঞ্চনাৰ তাৰেই যদি প্ৰতিশোধ নলওঁ সিংহাসনত বহাৰ জনো আছে নেকি যুক্তি সঁচা কথা দাদা দৈত্য ৰৌৰসে জন্মিলো আমি দৈত্য কুলত সেয়েহে নিজ অধম কুলত ভৱ বুলি চিৰকাল ঘৃণাই আমাক সেই কাপুৰুষ দেৱতাই সেয়েহে আজ্ঞা দিয়া দাদা এতিয়াই আক্ৰমণ কৰো অমৰাৱতীপুৰ ধ্বংস কৰো ইন্দ্ৰত্ব দেখুৱাও দানৱৰ শক্তি কিমান হয় মহাৰাজ দানৱৰ শক্তি কিমান প্ৰতিশোধ হয় নহয় কৃষ্ণাই মোৰ মনে ঘৰে ঘৰে বলক মহাৰাজ এতিয়াই আমি ইয়ালৈ সাজু হওঁ বলা দাদা এতিয়াই আমি আক্ৰমণ কৰো অমৰাৱতীপুৰ শান্ত হোৱা ভাই আৰু শান্ত হোৱা সেনাপতি মহাৰাজ শুনা বিনা প্ৰস্তুতিৰে কৰো যদি স্বৰ্গ আক্ৰমণ বিপৰ্যয় মিলিব নিশ্চয় আমাৰ বিপৰ্যয় সেয়েহে যোৱা তুমি প্ৰশিক্ষিত কৰা দৈত্য সেনা ভীষণ সমৰৰ বাবে আৰু 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 মই যাওঁ মহাদেৱক তপস্যা কৰিবলৈ মহাদেৱক সন্তুষ্ট কৰে কঠোৰ তপস্যাৰে মনোমত বৰ মই লাভ কৰে তাৰ পাছত চাওঁ কিদৰে ৰাখে স্বৰ্গপুৰ দেৱেন্দ্ৰ মহাপ্ৰলয়ৰ সূচনা কৰে অমৰাৱতীপুৰে
খেদি পঠাম দেৱগণক মৰ্ত্যৰ ভিতৰে দৈত্যৰ বিজয়ৰ ৰক্ত নিচান পৱনৰ লহৰে লহৰে উৰিব অমৰাৱতীপুৰে কিন্তু দাদা যদিহে নিদিয়ে তোমাক মনুমতা বৰ তেতিয়া তেতিয়া যত আছে শিৱা ভক্ত কিবা ভক্ত জগতৰ মাজে যত আছে বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ মাজে সকলোকে ধৰি আনে জ্বলন্ত অগ্নিক নিক্ষেপ কৰে তেতিয়াও যদি মহাদেৱ নহয় সদায় তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱা তিনিওকে ধৰি আনে বলি দিম যজ্ঞ কুণ্ড মই হম ত্ৰৈলোক্যৰ জাগ্ৰত ঈশ্বৰ উত্তম দাদা অতি উত্তম কিন্তু কিন্তু সত্যহতে তুমি হিংসাৰ নৰবাশ্ৰয় জানো আমি ভালদৰে ভক্তিতেই তুষ্ট হয় ভঙুৱা শংকৰ সেয়েহে দাদা যোৱা তুমি শিৱ আৰাধনাৰ হেতু ময়ো যাওঁ কৰ্তব্যত হওঁ অগ্ৰসৰ তেন্তে তেন্তে বলা বলা ভাই কালিলে পুৱাতে মই যাম মহাদেৱৰ তপস্যাৰ হেতু
হরে রাম হরে রাম হরে গুলাম জয় একো শকত শকত লাগিছে পৰে এই গ্ৰহপতিৰ পূৰ্ণ দৃষ্টি তাতে মাৰি মৰক আকাল দুৰ্ভিক্ষ শুনা যায় প্ৰজাৰ কাতৰ আৰ্তনাদ এইবাৰ দৃষ্টি মোৰ ৰোহিণী নক্ষত্ৰত সেই বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যত কাৰণ অযোধ্যা নৃপতি ৰাজা দশৰথে কৰা নাই কেতিয়াও শনিক পূজন নাজানি দশৰথে এই শনিৰ প্ৰভাৱৰ কথা অহংকাৰী উদ্ধত হৈ মত্ত হৈ আছে বিষয়ৰ ভোগ বিলাসত শুন হেৰ জাতিভিমানী মত্ত ৰাজা দশৰথ যিদিনালৈকে তই এই গ্ৰহপতিক নপঢ়িবি শৰণ বৃষ্টিপাত কদাপিতো নহ'ব তোৰ অযোধ্যা ৰাজ্যত তোক আৰু তোৰ প্ৰজাগণক আৰু যন্ত্ৰণা ভোগোৱা তেহে তই গ্ৰহপতি পঢ়িবি শৰণ বুজি পাবি ভালদৰে মৈত্ৰৰ মানৱ এই গ্ৰহপতিৰ মহাত্মা য'তেই দৃষ্টি মোৰ তাতে কোনে মোক অশ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱা হলে এই ৰজা দশৰথৰ পৰা নিশ্চয় পালাহেঁতেন শ্ৰদ্ধাৰ শতকৃতাঞ্জলি ৰাজা দশৰথ অযোধ্যা নৃপতি কোৱা কিয় আহিলা শনিৰ পাশে আত্মপৰিচয় দিবলৈ অজাৰ পুত্ৰ অযোধ্যা নৃপতি ৰাজা দশৰথৰ আকৌ আত্মপৰিচয় কিবা প্ৰয়োজন আছে অন্যায় বিৰুদ্ধে প্ৰজাৰ কল্যাণাৰ্থে অযোধ্যাৰ নৃপতি এই ৰজা দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ প্ৰমাণ দিবলৈ তুমি মোক ভৃতি প্ৰদৰ্শন কৰিছা ৰাজা প্ৰদৰ্শন নহয় দেৱতা প্ৰমাণ মাত্ৰ কওক ৰোহিণীৰ পূৰ্ণ দৃষ্টি হ'ব কেতিয়া সেয়া গ্ৰহপতিৰ নিজ ইচ্ছাধীন আৰু সামান্য মানৱৰ ভৃতি প্ৰদৰ্শনত গ্ৰহপতি নহয় বিচলিত নিজ লক্ষ্যৰ পৰা যোৱা ৰাজা দশৰথ গুচি যোৱা শনি কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা যাৰ দৃষ্টিত স্বয়ং শিৱপুত্ৰৰো হৈছিল মুণ্ডপাত
দানৱ হৈ বীৰত্বৰ পৰাকাষ্ঠ নকৰা প্ৰদৰ্শন। যদ্যপিও নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমিধান, প্ৰত্যাৱৰ্তন অসম্ভৱ। বেছ তেন্তে অহংকাৰী যুদ্ধত ৰাজান, শনিৰ পূৰ্ণ দৃষ্টিত জ্বলি পুৰি ভস্ম হ'ব। জ্বলি যায়, পুৰি যায় মোৰ সমগ্ৰ শৰীৰ। কোন ক'ত আছ? মোক ৰক্ষা কৰ, ৰক্ষা কৰা মোক। সাৱধান গ্ৰহপতি, গুৰুৰ নন্দন জটায়ুৰ বৰ্তমানত কদাপি কৰিব নোৱাৰা অন্যায়। উঠা ৰজা দশৰথ, শনিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ। জাগা দশৰথ জাগা, উঠা ৰজা দশৰথ উঠা। সাৱধান শনি দেৱতা, এইবাৰ তোৰ ৰক্ষা নাই এই দশৰথৰ হাতত। ধন্য ৰাজন, ধন্য। গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা, যাৰ পূৰ্ণ দৃষ্টিত তৈলুক্যত উঠে তাহাৰ কম্পনি, যাৰ এটি কটাক্ষত জগতত সৃষ্টি হয় প্ৰলয় দুৰ্ঘোৰ। সেয়েহেন গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখীন। প্ৰশংসিছো, প্ৰশংসিছো বীৰত্ব তোমাৰ। শুনা ৰাজন, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি, তুমিও নিৰ্পতি বীৰ আদিত্য কুলৰ। সেয়ে তুমি মোৰ পৰম আত্মীয়। কোৱা ৰাজা দশৰথ, যি লাগে ল'ব পাৰা মনোমত বৰ। গ্ৰহপতি, অন্য বৰৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ কোৱা, ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কেতিয়া কৰোৱাবা অযোধ্যা ৰাজ্যত? সেয়াই হ'ব ৰাজন। এই মুহূৰ্ততে ৰোহিণীৰ পৰা মই মোৰ দৃষ্টি কৰিলো ব্যাহত। যোৱা ৰাজা দশৰথ, আজিৰ পৰা মুষলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্যত। এতিয়া যাওঁ মই, মোৰ কৰ্তব্যত হওঁ অগ্ৰসৰ। নাই দেৱ, পক্ষী ৰূপে প্ৰাণকৰ্তা তুমি, দয়া কৰি ৰাখিলা আমাৰ জীৱন, সত্যৰে দিয়া তোমাৰ পৰিচয়। সূৰ্যবংশী মহামানী ৰজা দশৰথ, নাম মোৰ জটায়ু গৰুৰ নন্দন। তুমিয়ে তেন্তে জটায়ু বিনতাৰ নাতি। বিষ্ণুৰ বাহন ৰূপে পিতৃয়ে তোমাক ৰাখিছে সুখ্যাতিৰে এই তিনিও লোকত। হে মোৰ বিপদৰ বন্ধু প্ৰাণকৰ্তা, আহা আজি সন্তে আমি দুয়ো বন্ধুত্বৰ দোলেৰে বান্ধো চিৰদিনলৈ। অতিশয় আনন্দৰ কথা, আহা আমি দুয়ো কৰো আলিংগন। ব'লা আমি এতিয়া যাওঁ খন্তেক বিশ্ৰামৰ হেতু। এই গহীন অৰণ্য মোৰ
হৰ সাধন তপস্যা কৰা স্থান আৰু আৰু ইয়াৰ পূৰ্বে মোৰ আছে কিছু কৰ্ম মহাদেৱৰ বাহিৰে কোনো দেৱতাই আহি মোৰ তপস্যা ভংগ কৰিব নোৱাৰে যিয়ে সোমাব সি হ'ব ভস্ম এতিয়া মই কৰো মহাদেৱক প্ৰণাম এতিয়া মই এক স্মৰণ কৰো মহাদেৱক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সন্তুষ্ট ভোলানাথ আজি তোমাৰ তপস্যাত প্ৰভু পাষণ ভক্তৰ যদি তুমি তুষ্ট হৈছা দিয়া দিয়া মোক মনোমত বৰদান উঠা উঠা বচ্চ কোৱা কোৱা কিবা হেতু আৰাধিলা মোক এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ আহিছো তোমাৰ কাষত শিৱ সনাতন হে প্ৰভু মহাদেৱ সুস্থ যদি ভক্তৰ প্ৰতি তেন্তে প্ৰভু মোক দিয়া অমৰত্ব বৰদান জাথস্বী ধ্ৰুৱ মৃত্যু অৰ্থাৎ জন্মিলে মৰিবই লাগিব সেয়েহে অমৰত্ব বৰ কাৰো নহয় প্ৰাপ্য কোৱা কোৱা অন্য কি অভিলাষ আছে তোমাৰ তেন্তে প্ৰভু দিয়া মোকে বৰদান ত্ৰৈলোক্য বিজয় আৰু তথাস্তু হবা তুমি ত্ৰৈলোক্য বিজয়ী দক্ষ ৰক্ষ দেৱতা দানৱে নোৱাৰে পৰাজিব তোমাক সন্মুখ ৰণত হৰিৰ ভক্তিৰ সমে হয় যদি ৰণ মৃত্যু তোমাৰ অনিবাৰ্য সেইজনৰ হাতত যোৱা যোৱা ধৰ্মমতে প্ৰজাজনক কৰাগৈ শাসন প্ৰণাম প্ৰণাম প্ৰভু
আজি মই সন্ত্ৰলৈক্য বিজয়ে যাওঁ 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 মই ভাতৃক দেওঁ জনাওঁ মই সুখৰ বাৰ্তা হা, 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 হা। হেৰ' মনবৰ, অ' মজাংকাইটি, আজি ইয়াত কালি তাত এনেদৰে সদায় ডলাৰ বগৰীৰ দৰে কিমান ঘূৰি ফুৰিম। হেৰ' মনবৰ, মজাংকাইটি, ৩-৪ বছৰ তিতা কেঁহা খাই খাই জীৱনটো আৰু টানিব নোৱাৰিম যেনেই পাইছোঁ। মজাংকাইটি অ' এনেদৰে ৰৈ ৰৈ গৈ থাকিলে উমনি নাপায়। সিহঁতবোৰে চাগে আমাৰ মাটিবোৰ দখল কৰিবই পায়। বৰষুণ হোৱাৰ পৰাই আমাৰ দৰে ভগনীয়া প্ৰজাবোৰ ঘৰলৈ উভতিবলৈ আৰম্ভ কৰিছে। এৰা মহাৰাজ দশৰথক কিন্তু মানিছোঁ। শুনিছোঁ দেৱৰাজ ইন্দ্ৰকো বোলে বাধ্য কৰালে বৰষুণ দিবলৈ। কম কথা নে? হয় মজাংকাইটি, সেয়েহে ৰজাজনক তই মই মূৰক মতিয়ে কম বেয়াকৈ কৈছিলোঁ নে? হয় মজাংকাইটি। হে মহাৰাজ দশৰথ, তোমাক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। মজাংকাইটি ঐ, অ', তোৰ এই বকলাখন বাদ দেচোন। ৰংবৰ ধনবৰ হোতে চাগে সকলোবোৰ ল'লে। অযোধ্যাত বৰষুণ হোৱাৰ পৰাই শস্যই মস্যই উপচি পৰিছে। এনেদৰে ৰৈ ৰৈ গৈ থাকিলে হাবি কাটি খেতি মাটি মুকলি কৰিব লাগিব। আৰু পিছে তইতো জানই মোৰ পৰিয়ালৰ কথা। জানোতো। হে। পাতি দাঢ়িয়ে দুধাৰি পেল পেলকৈ জন্ম দি তই এতিয়া কি খাৰলি খাই ফুৰিবি? হেৰ' অলপ ভাবিছনে নাই? খালে বোলে শিঙিয়ে আহে। তোৰোতো কম নহয় দেচোন, মোতকে দুটামানহে কম। বল মজাংকাইটি। পিতা, হে ভগৱান, আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব প্ৰভু, কেতিয়া হ'ব? দুখ নকৰিবা পিতা আৰু আই। বিধাতাই বিধিলিপি লিখিলে ইয়াকে, তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা বিনা প্ৰতিবাদে। বাছা, এয়া বিধাতাৰ দান নহয় বাছা। এয়া যে আমাৰ নিজ কৰ্মৰ ফল। নিজ কৰ্মফল নুবুজিলোঁ মই। সকলো ব্যক্ত কৰি দূৰ কৰা মনৰ সন্দেহ। তই তেতিয়া মোৰ গৰ্ভত স্থিত। সঁচা কথা বাছা। শুন বাছা, পিতা, সেয়া আজি বহুদিন আগৰ কথা। পিতা, মহামুনি নিজেতা আহিছিল আমাৰ শ্ৰীফলা আশ্ৰমে। তোৰ মাতৃ আৰু মই জানিছিলোঁ তেওঁৰ অপাৰ মহিমাৰ কথা। সেয়ে আমি দুয়ো গৈছিলোঁ তেওঁৰ চৰণ
চকু পিতা ত্ৰিকালজ্ঞ সেই মহামুনিয়ে আমাক আমাক আশীৰ্বাদ কৰিলে প্ৰস্থান আৰু তেওঁৰ প্ৰস্থানৰ লগে লগেই আমাৰ দৃষ্টি শক্তিয়েও আমাৰ চকুৰ পৰা কৰিলে প্ৰস্থান পিতা অনন্ত অন্ধকাৰেই হ'ল আমাৰ জীৱন সৰ্বস্ব পিতা আৰু স্মৰণ কৰাই অতীতৰ সেই কৰুণ কাহিনী নজলাবা আৰু শোকৰ অগণি নিজ কৰ্ম দুখে যদিও বা অন্ধত্ব কৰিলা গ্ৰহণ তথাপিতো সেই ঘটনাই তোমালোক দুয়োৰে মনৰে অন্ধত্ব কৰিলে আতক বাৰু পিতা আৰু আই বাছা লাহে লাহে বেলিটিয়ে অস্তাচললৈ কৰিছে গমন নাই আজি কুটিৰত এটুপিও জল গতিকে যাওঁ মই সৰজুৰ তীৰে সোনকালে আনোগৈ কলচি ভৰাই এটুপি নিৰ্মল জল যা যা বাছা বাছা যোৱা তোমালোকে কুটিৰত কৰাগৈ বিশ্ৰাম যা বাছা উলটি আহিবি বাছা সোনকালে উলটি আহিবি সুন্দৰ দৰ্শন কৰি সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাছা তই নহ'লে আমি জীৱনতে মৃত বাছা আই চিন্তা নকৰিবা সোনকালে মই আহিম উলটি যা বাছা সোনকালে উলটি আহিবি মই আহিলোঁ পিতা যোৱা মই বাছা আহিলোঁ আই সোনকালে আহিবি বাছা কিন্তু পিতা আৰু আই বাছা মই নথকা অৱস্থাত তোমালোক যেন কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা হ'ব বাছা হ'ব মই আহিলোঁ পিতা যা মই বাছা আহিলোঁ আই যা